প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত হাজো শুৱালকুছি সমষ্টিত ৫,৩০০ গৰাকী হিতাধিকাৰীক গৃহ অনুমোদন পত্ৰ প্ৰদান। সমগ্ৰ অসমৰ লগতে কামৰূপ জিলাৰ নৱগঠিত হাজো শুৱালকুছি বিধানসভা সমষ্টিত আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ অনুমোদন পত্ৰ ৫,৩০০ গৰাকী হিতাধিকাৰীক প্ৰদান কৰে। এই হিতাধিকাৰীসকলে ৩টা কিস্তিত ধনৰাশি লাভ কৰিব বুলি বিধায়িকা সুমন হৰিপ্ৰিয়াই উল্লেখ কৰে। অনুমোদন পত্ৰ বিতৰণ কৰে হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই। উক্ত কাৰ্যসূচীত হাজো উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গণেশ ডেকা আৰু শুৱালকুছি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হাজো আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী অৰ্পণ বৰ্মনকে ধৰি বহুকেইগৰাকী বিশিষ্ট লোকৰ উপৰিও হিতাধিকাৰীসকল উপস্থিত থাকে। আজি আমাৰ কাৰণে আজি বৰ সুখৰ দিন। সকলো হিতাধিকাৰীৰ কাৰণে আজি প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পাইছে সকলোৱে। আপোনালোকে নিশ্চয় অনুভৱ কৰিছে যে এটা ঘৰ পোৱা মানে কিমান তেওঁলোকৰ ঘৰখনত এটা আনন্দৰ পৰিৱেশ। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে আজি আনুষ্ঠানিকভাৱে পলাশবাৰীৰ পৰা আজি আৱাস যোজনা ঘৰৰ শুভাৰম্ভণি কৰিছে। হিতাধিকাৰীসকলক প্ৰমাণপত্ৰ দিছে। তেনেকৈ আমাৰ হাজোত আমি এয়া কৰিছোঁ। গতিকে কিমান উখল-মাখল পৰিৱেশ, এটা মানে ইমানখিনি সুবিধাটো পাইছে। অৰুণোদয় পৰা আৰম্ভ কৰি মহিলা উদ্যমিতা আঁচনি, CM টিপুলে, তাকো নিযুত মইনা আঁচনি, লগত এয়া দেখিছে আজি ঘৰৰো আমি দিবলৈ গৈ আছোঁ। হাজোত 5,000 শুৱালকুছি ব্লক লগত আছে, শুৱালকুছি BDO, হাজো BDO, আমাৰ চিফ কাউন্সিলৰ হাজো ব্লক, শুৱালকুছি ব্লক। গতিকে আমাৰ এটা মানে আমি সকলোৱে হাজো শুৱালকুছিৰ মানে সমষ্টিৰ কাৰণে আজি ভাল লগা দিন। আজি আমি 5,301 আমাৰ শুৱালকুছি, আমাৰ হাজো আৰু শুৱালকুছি 77। কিন্তু মানে ভাবক আপোনালোকে যে মানে গোটেই অসমত আজি ঘৰ পাইছে। গতিকে আজিৰ দিনটো হয়তো মানে এটা পৰিয়ালৰ কাৰণে আজি কিমান ডাঙৰ দিন। যেনেকৈ অন্নদান, ঘৰ দান, এনেকুৱা এইটো মানে আমাৰ চৰকাৰখনৰ কাৰণে সম্ভৱ হৈছে। আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিমান আজি ঘৰৰ আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আজি অসমত যিমানখিনি চেংচন কৰিছে 2011ৰ চেঞ্চাছ মতে, গতিকে নিউ চেঞ্চাছ মতে আৰু ঘৰ পাব। আচলতে কি জানে সকলোখিনি দুৰ্নীতি আমাৰ মানুহে ৰোধ কৰিব লাগিব। যদি ক'ৰবাত আছে, আমাৰ হাজো ব্লকখন কিন্তু এতিয়া বিৰাট নিয়াৰিকৈ চলিছে। 2016ৰ আগৰ ছবি এতিয়া নাই। এতিয়া পাব্লিকে হিতাধিকাৰীয়ে নিজেই কৈ দিয়ে যদি কোনোবাই পইচা বিচাৰে। আৰু মুখ্যমন্ত্ৰীটো কৈছে ঘৰৰ কিতাপ যদি কোনোবাই পইচা বিচাৰে চিধাই জেলত। যেনেকৈ আমাৰ এটা প্ৰতি সমাজত শুধৰণি হৈ আহিছে। যেনেকৈ বহুত বিবাহ মুখ্যমন্ত্ৰী মহোদয়ে বহুবাৰ ঋণৰ ক্ষেত্ৰত কৈছে কোনোবাই যদি 2টা বিয়া কৰাই চিধাই জেলত। আৰু ইয়াক প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ যদি পইচাও কোনোবাই খাব খোজে চিধাই জেলত। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাস ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅথেৰাপি চেণ্টাৰ 3টাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।